तिनसुकिया शहर में 28 तारीख की रात को हुए खूनी खेल में जीजा की हुई मौत तो साले को घायल अवस्था में चिकित्सा हेतु डिब्रूगढ़ मेडिकल कॉलेज भेजा गया। इस मामले में तिनसुकिया सदर थाना के प्रभारी ने क्या कहा, सुनिए। কালি তিনিচুকীয়া আপুনি ঘটনা সংঘটিত হ'ল কি পাইছে তদন্ত কৰি কি ওলাইছে? যোৱাকালি চেনাৰাম স্কুলৰ সন্মুখত এটা ঘটনা সংঘটিত হৈছিলে। আমি খবৰ পাই সেইমতে অনুসন্ধান কৰিলোঁ। গম পোৱা মতে তেখেতলোক দুজন ভিনিয়েক আৰু খুড়ালীয়েক হয় আৰু যিজন ডেথ হ'ল তেখেত ভিনিয়েক। প্ৰথমতে গম পোৱা মতে ভিনিয়েকে প্ৰথমতে খুড়ালীয়েক যিজনে এজন ষ্ট্ৰীট ভেণ্ডৰ হয়, তেখেতে ফল বিক্ৰী কৰে, তেখেতক আক্ৰমণ কৰিছিলে আৰু পৰ্যায়ক্ৰমে দুইজনৰ মাজত স্কাফিং হ'ল, তাহাঁতিত দুজনে জখম হ'ল। এইটো ক্ষেত্ৰত আমি ওচৰৰ যিসকল দোকানী আছে তেখেতলোকক সোধ কৰিছোঁ আৰু যিখিনি আমি ক্লু পাইছোঁ, এতিয়ালৈকে এভিডেঞ্চ পাইছোঁ, সেইমতে তেখেতলোকৰ মাজত বিশেষ কিছুমান পাৰিবাৰিক কণ্ডল আছিলে, আগৰ পৰাই চলি আছিলে, যাৰ পৰিণতিত যোৱাকালি ঘটনা হৈছে। আৰু বেলেগ কোনোবা আৰু অজ্ঞাত ব্যক্তি জড়িত আছে নাই এই সম্পৰ্কত আমি কনফাৰ্ম হ'ব পৰা নাই। তথাপিতো আমি যথাসম্ভৱ আমাৰ অনুসন্ধান অব্যাহত আছে আৰু এই সম্পৰ্কত যদি আমি তথ্য পাওঁ